শিলচর শহরের বুকে গোপনে চলছিল সোনা পাচারের চক্র। পাশের রাজ্য মণিপুর থেকে শিলচরে আসছে অবৈধ সোনা। পুলিশের অভিযানে এবার ফাঁস বড় চোরাচালান চক্রের ডাক। রামনগর বাইপাস থেকে সোনার বিস্কুট সহ এক যুবক আটক। গোপন তথ্যের ভিত্তিতে বড় সাফল্য পেল কাছাড় পুলিশ। শিলচরের রামনগর বাইপাস থেকে উদ্ধার করা হয়েছে 3টি সোনার বিস্কুট। কাছাড় পুলিশ গোপন সূত্রে খবর পেয়ে অভিযান চালিয়ে এই বিস্কুটগুলি উদ্ধার করে এবং আটক করেছে এক যুবককে। আটক যুবক খামনেউ মনলুয়া মণিপুরের চাঁদপুরের এলাকার বাসিন্দা বলে জানা গেছে। পুলিশ সূত্রে খবর, এই সোনা মণিপুর থেকে অবৈধভাবে শিলচরে নিয়ে আসা হচ্ছিল। বাজেয়াপ্ত করা সোনার বাজার মূল্য প্রায় 45 লক্ষ টাকা হবে বলে জানিয়েছেন কাছাড়ের সিনিয়র পুলিশ সুপার নোমাল মাহাতা। তিনি জানান, অবৈধ চোরাচালান রুখতে পুলিশের তৎপরতা আগামীতেও জারি থাকবে। অবৈধ সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে। আৰু যোৱাকালি আমি এটা বিশেষ সূত্ৰৰ পমখেদি আমি এটা অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানটো আমাৰ শিলচৰ বাইপাছৰ ৰামনগৰ অঞ্চলত এই অভিযানটো চলিছিলে। আৰু অভিযান কালত আমি এজন ব্যক্তিক আমি যেতিয়া কৰায়ত্ব কৰোঁ আৰু সেই ব্যক্তিজনৰ পৰা আমি 3টাকৈ সন্দেহজনক ভাৱে 3টাতকৈ সোণৰ বিস্কুট আমি জব্দ কৰিবলৈ সক্ষম হলো। আৰু জব্দকৃত 3টা সোণৰ বিস্কুটৰ ওজন হৈছে 439 গ্ৰাম আৰু ইয়াৰ চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 45 লাখ টকা হ'ব। আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছো আৰু এজন ব্যক্তি যাক আমি গ্ৰেপ্তাৰ কৰিছো, তেওঁৰ নাম হ'ল খামনেউ মনলুৱা। তেওঁৰ ঘৰ হ'ল লামকা, পোষ্ট অফিচ আৰু জিলা চুৰাচান্দপুৰ মণিপুৰ। আৰু গোটেই সামগ্ৰীখিনি আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি জব্দ কৰোঁ আৰু বৰ্তমান আমাৰ এই অভিযান আমি চলাই গৈছোঁ। আৰু ইয়াৰ লগত সম্পৰ্কিত থকা যি ব্যক্তি আছে তেওঁলোকক যাতে আমি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে ল'ব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। প্ৰাৰম্ভিক তদন্ত কালত দেখা গৈছে যে এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলালৈ আহিছিলে আৰু ৰামনগৰ ISBT অঞ্চলত এই সামগ্ৰীখিনি কোনোবা এটা এজেণ্টৰ হাতত তেওঁলোকে এইটো গতাই দিয়াৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে আমি সেই বিষয়টো অধিক অনুসন্ধান কৰি আছো আৰু ইয়াৰ লগত সম্পৰ্কিত থকা আন্তঃৰাজ্যিক হওক বা আন্তঃজিলা হওক যি এজেণ্ট বা যি চোৰাং বেপাৰী জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছো।